Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত ডিটেইল ডিসকাশন কৰিম APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2020-21 ৰ ৰিজাল্টৰ বিষয়ে। তো আপোনালোকে যিসকলে APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন দিছিলে তো সকলোৱে গম পায় যে সেপ্টেম্বৰ 12 তাৰিখে এক্সাম হৈ গৈছিলে 2020-21 ৰ। তো এতিয়া অলমোষ্ট মোৰ দেন মান্থ পাৰ হৈ গ'ল। তো সাধাৰণতে APSC আগতে কি কৰে ৰিজাল্ট আগতে যেতিয়া লাষ্ট টাইম হৈছিলে তেতিয়া ৰিজাল্ট এৰাউণ্ড 100 ডেজ মানৰ ভিতৰত ৰিজাল্টছ ডিক্লেয়াৰ কৰিছিলে। কিন্তু এবাৰ যিহেতু অকমান APSC আৰু অলপ প্ৰচেছটো অকমান ফাষ্ট হ'ব বুলি আশা ৰাখিছে সকলোৱে, কাৰণ এবাৰ অকমান সিলেবাসো চেঞ্জ হ'ল, লগতে APSC অকমান নিজকে অলপ চেঞ্জ কৰিবলৈ চেষ্টা কৰিছে, বহুতখিনি এমেণ্ডমেণ্টছ আনিছে ৰুলছবিলাকত। তো সেইটো হিচাপত চাবলৈ গ'লে ৰিজাল্টছ ডিক্লেয়াৰ দিব পৰা সময় হৈ গ'ল। আৰু লগতে মই বহুতখিনিৰ পৰা এক্সপিৰিয়েঞ্চৰ পৰা গম পাইছোঁ, আৰু মই একচুৱেলি পাৰ্চনেলি গম নাপাওঁ, কিন্তু মই বহুতখিনি এক্সপিৰিয়েঞ্চৰ লগত কথা পাতি গম পালোঁ যে তেওঁলোকে APSCৰ অফিচতো এনেই খবৰ লৈছিলে, তো হেল্পলাইনত বা ক'ৰবাত তেনেকৈ কল কৰি পেলাই। তো তেতিয়াও কৈছে যে প্ৰিলিমছৰ ৰিজাল্ট অলমষ্ট ৰেডি আছে, তো ডিক্লেয়াৰ দিব পৰা হৈ আছে, তো এইকেইদিনতে ডিক্লেয়াৰ দিব বুলি চবেই কৈ আছে। আৰু লগতে বহুতখিনি মোৰ চিনাকি এক্সপিৰিয়েঞ্চেও আৰু মোৰ চেনেলৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে তাৰ ভিতৰতো কেইবাজনেও কৈছে যে অক্টোবৰ লাষ্টত ৰিজাল্ট ওলাব লাগে বুলি প্ৰিলিমছৰ। কিন্তু যিহেতু আজি অক্টোবৰ 28 তাৰিখ হ'লেই, তো মেবি অক্টোবৰত যদি নোলায়ো বাই চান্স, তেতিয়াহ'লে যদি এইটো উইকত নোলায়ো তেতিয়াহ'লে নৱেম্বৰত ফাৰ্ষ্ট উইকতটো বা নৱেম্বৰ মান্থৰ ভিতৰতো ওলাই যাব লাগে, যিমানখিনি মই গম পাই আছোঁ। আৰু কাৰণ প্ৰিলিমছৰ ৰিজাল্ট অলমষ্ট ৰেডি হৈ গ'ল, মানে আউট কৰিব পৰা হৈ আছে, আৰু জাষ্ট ফাইনেল হেৰিটো লাগে, এপ্ৰুভেলটো লাগে। তো সেইটো কাৰণে তো ভাবিছোঁ যে ৰিজাল্ট সোনকালে ওলাব বুলি মানে আশা ৰাখিছোঁ। আৰু তেতিয়া এটলিষ্ট মানে যোনখিনিয়ে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাই বা যোনখিনি বাউণ্ডৰী লাইনত থাকিম বুলি ভাবিছে, তো তেওঁলোকৰ এটলিষ্ট মানে মেণ্টেল মানে পিচ এটা পাব, পিচ অফ মাইণ্ড এটা আহিব, আৰু তো অলপ কনফিডেঞ্চ লেভেলটো বাঢ়িব যাতে মেইনছৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু যোনবিলাকে মানে কাট অফত থাকিম বুলি ভাবিছে, তো তেওঁলোকেতো মেইনছৰ কাৰণে অলৰেডি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিলে, আৰু বহুতে অকণমান ডাউটফুল ষ্টেজত আছে, তো তেওঁলোকে মেবি মেইনছৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিব পৰা নাই ডিউ টু লেক অফ মেণ্টেল পিচ। তো সেইটো কাৰণে ভাবিছোঁ যে ৰিজাল্টটো সোনকালে ওলালে সকলোৰে কাৰণে ভাল হ'ব। আৰু শুনি আছোঁ যে ৰিজাল্ট সোনকালে ওলাব। আৰু লগতে মই কাট অফৰ ভিডিঅ'জ দুটা অলৰেডি বনাইছিলোঁ, এটা প্ৰথম বনাইছিলোঁ এটা কাট অফৰ ভিডিঅ', তাৰপিছত আৰু এটা ৰিভিউ কৰি পেলাই আৰু কিছুমান ফেক্টৰ্ছ কনচিডাৰেশ্যনত ৰাখি পেলাই কাট অফৰ ভিডিঅ'জ বনালোঁ। তো সেইকেইটা ভিডিঅ'ছৰ পৰা আপোনালোকে গম পাব পাৰে যে কাট অফ কিমান হ'ব পাৰে। তো মই 100% একুৰেট নহ'বও পাৰোঁ, কিন্তু একেবাৰে মানে আপুনি ইগন'ৰ কৰিব পৰা নহয় যে মই বহুতখিনি ফেক্টৰ্ছ কনচিডাৰেশ্যন ৰাখি পেলাইহে কাট অফটো ৰাখিছিলোঁ। তো আৰু লগতে সেই ফেক্টৰ্ছখিনি যদি কনচিডাৰ কৰি পেলাই যোনটো মই কাট অফ উলিয়াইছিলোঁ, তো সেইটো কাট অফৰ মতে সেই ওচৰা ওচৰি থাকিব লাগে, তাতকৈ বহুত বেছি চেঞ্জেছ আহিব নালাগে এইবাৰ কাট অফত, ঠিক আছে। তো মই যোনকেইটা ফেক্টৰ্ছ কনচিডাৰেশ্যনত ৰাখিছিলোঁ প্ৰিলিমছৰ ৰিজাল্টৰ ওপৰত, কাট অফৰ ওপৰত, তো সেইকেইটা ফেক্টৰ্ছ আৰু এবাৰ কৈ দিছোঁ। চাওক, এইবাৰ টোটেল কেণ্ডিডেটছে এপ্লাই কৰিছিলে 75,806জন কেণ্ডিডেটে এপ্লাই কৰিছিলে একৰ্ডিং টু ডেটা। তাৰপিছত টোটেল কেণ্ডিডেটছ এপিয়াৰ 37,150 এপ্ৰক্সিমেটলি। তো এইটো অকণমান ইফাল সিফাল হ'ব পাৰে, ফিগাৰটো এপ্ৰক্স বুলি কোৱা হৈছে। তো তাৰপিছত আৰু লেভেল অফ ডিফিকাল্টিটো পেপাৰটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে মডাৰেটটো ডিফিকাল্ট আছিলে, একেবাৰে বহুত টাফ পেপাৰ আহিছে বুলি ক'ব নোৱাৰি বা একেবাৰে ইজি পেপাৰ আহিছে বুলি ক'ব নোৱাৰি, মডাৰেটটো ডিফিকাল্ট বুলি ভাবিছোঁ আৰু লেভেল অফ ডিফিকাল্টিটো। তাৰপিছত এক্সাম পেটাৰ্ণত চেঞ্জেছ আহিলে। এতিয়া এক্সাম পেটাৰ্ণত চেঞ্জেছ আহিলে মানে কি, আগতে আপোনালোকৰ অপশ্যনেল ছাবজেক্ট এটা চুজ কৰিব লাগিছে প্ৰিলিমছত, তো অপশ্যনেল ছাবজেক্টটো এইবাৰ চুজ কৰিবলগীয়া নহ'লে। তো জেনেৰেল ষ্টাডিজৰ পেপাৰ এখন আছিলে, আৰু জেনেৰেল ষ্টাডিজ পেপাৰ 1 এখন আছিলে, আৰু জেনেৰেল ষ্টাডিজ পেপাৰ 2 এখন আছিলে, যোনটো CSET বুলিও কওঁ, চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট পেপাৰ, যোনখন UPSCত আছে। তো APSCয়ে এইবাৰ প্ৰথম ইণ্ট্ৰডিউচ কৰিছে এই পেপাৰখন। তো আৰু লগতে CSET পেপাৰখন ইণ্ট্ৰডিউচ কৰাৰ লগে লগে তো এৰাউণ্ড বহুতখিনি কেণ্ডিডেটছে CSET পেপাৰখন লৈ পেলাই অকণমান মিথছ আছে বা ভয় আছে যে CSET পেপাৰখন অলপ টাফ হয়, আৰু হয়ো। প্ৰিলিমছৰ পৰীক্ষা দি অহাৰ পিছত বহুতখিনি কেণ্ডিডেটছে কমপ্লেইন কৰিছে যে CSET পেপাৰখনৰ কাৰণে অকণমান তেওঁলোকৰ পৰীক্ষা বেয়া হৈছে বা কিবা তেনেকুৱা হৈছে। আৰু বহুতবিলাক কেণ্ডিডেটছে জেনেৰেল ষ্টাডিজ পেপাৰখন বেয়া হোৱাৰ লগে লগে CSET পেপাৰখন দিবলৈ নগ'লেও পিছবেলা যোনটো
আফটাৰ হাফত এক্সাম আছিলে CSET পেপাৰখনৰ জেনেৰেল ষ্টাডিজ 2ৰ তো সেইটো ফেক্টৰটো কনচিডাৰেশ্যনত আনিছোঁ আৰু লগতে ইণ্ট্ৰডাকশ্যন অফ নিগেটিভ মাৰ্কিং ঠিক আছে APSC এইবাৰ ফাৰ্ষ্ট টাইম নিগেটিভ মাৰ্কিং ইণ্ট্ৰডিউচ কৰিছে নিজৰ এক্সাম পেটাৰ্ণত মাৰ্কিং পেটাৰ্ণত তো নিগেটিভ মাৰ্কিংটো আছিলে @0.25 অৰ 1/4 অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন ফৰ হুইচ এ ৰং এনচাৰ হেজ বিন গিভেন ঠিক আছে 1.25 পাৰ মাৰ্কছ অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন ঠিক আছে এতিয়া GS পেপাৰ 1খনত 2 মাৰ্কছকৈ আছিলে এটা কুৱেশ্যনত তো সেইটোৰ মতে যদি আপুনি 2 মাৰ্কছৰ কুৱেশ্যন এটা ৰং কৰে তেনেহ'লে 0.125 যাব তো 0.25 যাব তো 0.25 যদি মাইনাছ হয় তেতিয়াহ'লে আপোনালোকৰ 0.50 হ'ব পাৰ কুৱেশ্যন তো দুটা ৰং এনচাৰ দিলে আপোনালোকৰ 1 মাৰ্ক ডিডাক্ট হ'ব ঠিক আছে তো GS পেপাৰখনৰ কণ্ডিশ্যনটো সেইটো আছিলে আৰু GS 2 পেপাৰখনৰ যদি কথাটো ভাবোঁ তেতিয়া তাত টোটেল 80টা কুৱেশ্যন আছিলে আৰু টোটেল মাৰ্কছ আছিলে 200 তো যদি 80টা কুৱেশ্যন থাকে তেতিয়াহ'লে পাৰ কুৱেশ্যন মাৰ্কছ থাকিব লাগিব 2.5K তো 2.5K যদি থাকে আৰু যদি আমি যদি এই ফেক্টৰটো কনচিডাৰেশ্যনত ৰাখোঁ যে 0.25 অৰ 1/4 অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন ফৰ হুইচ এ ৰং এনচাৰ হেজ বিন গিভেন তো তেতিয়াহ'লে GS 2 পেপাৰখনত আপোনালোকৰ নিগেটিভ মাৰ্কিং যদি আহে তেতিয়াহ'লে 1.25 মাৰ্কছ উইল বি ডিডাক্টেড ফৰ এভৰি 2 ৰং কুৱেশ্যনছ ঠিক আছে দুটা ৰং কুৱেশ্যন যদি দুটা এনচাৰ্ছ যদি আপোনালোকে ৰং কৰে GS পেপাৰ 2খনত তেতিয়াহ'লে 1.25 মাৰ্ককে ডিডাকশ্যন হ'ব ঠিক আছে এইকেইটা ফেক্টৰছ আনাৰ কাৰণেও এইবাৰ বহুতবিলাক কেণ্ডিডেটছে কৈ আছে যে আমাৰ পৰীক্ষা অলপ বেয়া হৈছে বা CSET পেপাৰখনটো বহুতে কোৱালিফাই কৰিব পৰা নাই আৰু ইয়াতে আৰু এটা কথা কৈ দিছোঁ CSET পেপাৰখন কোৱালিফাই কৰিবলৈ 33% লাগে মিনিমাম ঠিক আছে তো মিনিমাম 33% মানে আউট অফ 266 স্ক'ৰ কৰিবই লাগিব আপোনালোকে তো যিসকলে 66তকৈ ওপৰত বা 66 স্ক'ৰ কৰিছে তেওঁলোকে ছেফ জ'নত আছে আৰু যিসকলে 66তকৈ তলত স্ক'ৰ কৰিছে তো অভিয়াছলি GS 2 পেপাৰখনত তেওঁলোকে মানে আউট হৈ যাব তো আৰু এইবাৰ এক্সামিনাৰে কি কৰিছে আৰু যিহেতু OMR চিট আছিলে তো অট'মেটিকলি ছিষ্টেমতে চেকিং হ'ব তথাপিতো এইবাৰ কি কৰিব যাতে চেকিং প্ৰচেছটো ইজি হয় তো তেওঁলোকে কি কৰিছে APSCয়ে প্ৰথমতে GS 2 পেপাৰখন চেকিং কৰিব তো GS 2 পেপাৰখনত যিসকল কেণ্ডিডেটছৰ কোৱালিফাইং মাৰ্কছটো উঠিছে তো সেইসকল কেণ্ডিডেটছৰহে আপোনাৰ GS 1 পেপাৰখন স্ক্ৰুটনি কৰা হ'ব ছিষ্টেমত তো যিসকলে GS 2 পেপাৰখন কোৱালিফাই কৰাই নাই তো তেওঁলোকৰ GS 1 পেপাৰখন চেকেই নকৰে মানে কাৰণ সেইটো দৰকাৰে নপৰিব ন কাৰণ এইখন কোৱালিফাইং পেপাৰ আৰু এইখন কম্পালচৰি হয় কোৱালিফাই নকৰিলে মানে GS 1 পেপাৰখনত অট'মেটিকলি তেওঁলোকে আউট ঠিক আছে সেইটো ৰিজেক্ট কৰা হ'ব তো সেইটো এটা ফেক্টৰছ আছিলে আৰু লগতে GS 2 পেপাৰখন একেবাৰে ইজিও হোৱা নাই টাইম কনজিউমিং আহিছিলে তো বহুতে পূৰা ফুল মাৰ্কছ কৰিবতো নোৱাৰিব তো এৰাউণ্ড 80টা কুৱেশ্যনৰ ভিতৰত একদম বেছি যদি হায়েষ্ট কৰিছে তেনেহ'লে 60টা কুৱেশ্যন কৰিব পাৰিছে কিছুমানে 55টা কৰিব পাৰিছে আৰু 50টা কুৱেশ্যন যিসকলে কৰিব পাৰিছে সেইটোৱে বহুত ভাল স্ক'ৰ বুলি ক'ব লাগিব ভাল এটেম্প বুলি ক'ব লাগিব 60টা কুৱেশ্যন যিসকলে এটেম্প কৰিব পাৰিছে 50টা কুৱেশ্যন আউট অফ 80টা কুৱেশ্যন তো সেইটো কথা হ'ল আৰু লগতে বহুতখিনি কেণ্ডিডেটছে GS 1 পেপাৰখন যিসকলৰ অলপ বেয়া হ'ল তো তেওঁলোকে মই এতিয়া মোৰ বহুতখিনি কেণ্ডিডেটছ মই এক্সপিৰিয়েঞ্চ চিনি পাওঁ তো তেওঁলোক যোৱাবাৰ মেইনছ দিয়া কেণ্ডিডেটছো আছে তো তেওঁলোকৰ GS 1 পেপাৰখন বেয়া হোৱাৰ কাৰণে GS 2 পেপাৰখন দিবলৈকে নগ'লে ঠিক আছে তো সেইটো এটা ফেক্টৰ কনচিডাৰেশ্যনত আনিলোঁ এইবাৰ ৰিজাল্টৰ ওপৰত তো মানে কাট অফটোৰ ওপৰত তো সেইটো এটা ফেক্টৰছ হ'ল তাৰপিছত নন এফিয়াৰেঞ্চ অফ কেণ্ডিডেটছ ইন জেনেৰেল ষ্টাডিজ 2 CSET পেপাৰ তো সেইটোৱে তো বহুতখিনিয়ে CSET পেপাৰখন নিদিলে আৰু মই যিমানখিনি জানো যে বহুতখিনিৰ লগত কথা পাতি গম পালোঁ যে বহুতে এইবাৰ বোলে CSET পেপাৰখনত মাত্ৰ এৰাউণ্ড 12,000 মানুহে এক্সাম দিবলৈ গ'ল তো মই সেইটো চিয়'ৰ নহয় যে সেইটো কাৰেক্ট ফিগাৰ হয়নে নাই কিন্তু বহুতে মোক ক'লে তো মই সেইটো কাৰণে আপোনালোকক এইটো কথা উল্লেখ কৰি দিছোঁ কিন্তু মই চিয়'ৰ নহয় দেই মই নিজে গম পোৱা নাই সেইটো কাৰণে মই কৈ দিছোঁ কথাটো তো সেইখিনিয়ে হ'ল তো এতিয়া আপোনালোকে ৰিজাল্টৰ ৱেইট কৰি আছে তো ৰিজাল্টছ সোনকালে ওলাব বুলি আশা ৰাখিলোঁ ৰিজাল্টছ ৰেডি হৈ আছে বুলি বহুতবিলাক চ'ৰ্চেছৰ পৰা গম পালোৱেই তো এতিয়া কেতিয়া ৰিজাল্ট ডিক্লেৰেশ্যন দিয়ে APSCৰ ওপৰত কথা আৰু তো বাকী কাট অফৰ ভিডিঅ'জটো দুটা বনালোৱে মোৰ চেনেলটো যিসকলে চেক কৰিছে বা ছাবস্ক্ৰাইব কৰিছে তেওঁলোকেতো গম পায়েই কাট অফ কিমান আহিব কি নাই তো এটা ৰাফ আইডিয়াটো পায়ে গৈছে অলৰেডি তো সেয়াই অল দি বেষ্ট থাকিলে ৰিজাল্টৰ কাৰণে আপোনালোকে ৰিজাল্টটো চাই লওক তাৰপিছত ভালকৈ মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰিব আৰু যিসকলে অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে তো তেওঁলোকেতো অলৰেডি বহুতখিনি কমপ্লিট কৰিব পাৰিছেই চাগে তো আৰু APSCয়ে মেইনছ প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ 3 to 4 মান্থছৰ ভিতৰত পাতে তো এইবাৰ কি হয় নাজানো আৰু লগতে আৰু এটা কথা শুনিছোঁ এইডোখৰত মষ্ট পইণ্ট টু বি ন'টেড
যে যোনখন আপোনাৰ কম্পালচৰি আছামিজ কোৱালিফাইং পেপাৰ আছিলে মেইনছত তো সেই পেপাৰখনৰ বিষয়ে অকণমান মানে কি হ'ল যোনখিনি CBSEৰ কেণ্ডিডেটছ আছিলে তেওঁলোকে যিহেতু আছামিজ লেংগুৱেজটো ভালকৈ স্কুলত নপঢ়ে তো পঢ়ি পোৱা নাই তো তেওঁলোকে একচুৱেলি কেছ কৰিছে বুলি শুনিছোঁ যে আছামিজ কম্পালচৰি যোনখন মানে আপোনাৰ কোৱালিফাইং পেপাৰ আছে মেইনছত তো সেইখন উঠাই দিবৰ কাৰণে ৰিকুৱেষ্ট কৰি আছে তো কিছুমান কোৰ্ট কেছেছো চলি আছে তো সেইটো কাৰণে একচুৱেলি APSCৰ ৰিজাল্টছবিলাক অলপ দেৰি হয় আৰু লগতে এতিয়া কোৰ্টে বা কি ডিচিশ্যন লয় বা APSC বা কি ডিচিশ্যন লয় সেই আছামিজ কোৱালিফাইং পেপাৰখনৰ ওপৰত তো সেইটো পিছতে পৰৱৰ্তী সময়ত গম পোৱা যাব আৰু লগতে সেইটোৱে আৰু বহুতবিলাক কেণ্ডিডেটছে কয় যে UPSCৰ ৰিজাল্ট এমাহতে দি দিয়ে বা তেনেকৈ সকলোবোৰ ইমান ছিষ্টেমেটিক হয় APSC কিয় নহয় তো মই সেইটোৱে ক'ব বিচাৰোঁ মই নিজেও এজন APSCৰ কেণ্ডিডেট হয় এক্সপিৰিয়েণ্ট হয় মই আগতেও দিছোঁ মেইনছ তো সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে এনেকুৱা নহয় যে APSCয়ে লেট কৰে বা লেগিং হয় একচুৱেলি কি হয় মানে প্ৰত্যেকবাৰে কিবা নহয় কিবা কেছ এটা আহি যায় ঠিক আছে APSCত তো APSCত মানে কিবা নহয় কিবা এটা ইছ্যু হৈ যায় যেনেকৈ ৰং এনচাৰে হওক এইবাৰো প্ৰিলিমছত এটা বা দুটা কুৱেশ্যন ৰং আছে বুলি গম পাইছোঁ তো সেইটো লৈ পেলাইও তেওঁলোকে বাৰু প্ৰপাৰ ফৰ্মেট দি দিছিলে ৰং কুৱেশ্যনটো ছাবমিট কৰি পেলাই হেৰি কৰিবৰ কাৰণে আকৌ ৰিস্ক্ৰুটনি কৰি পেলাই কাৰেকশ্যন কৰিবৰ কাৰণে তো সেইখিনি যিসকলে কৰিছেতো ঠিকে আছে মাৰ্কছ দিব আৰু নহ'লে মেবি APSCয়ে চবকে চাগে কম্বাইনকৈ ফুল মাৰ্কছ দি দিব সেই এনচাৰটোত আৰু লগতে সেই তেনেকুৱা কোৰ্ট কেছেছ চলি থাকে তো সেইটো কাৰণে আৰু যোৱাবাৰ মেইনছৰো ৰিজাল্টছ এতিয়ালৈকে মানে ৰিজাল্টছ মানে কি মাৰ্কশ্বিট এতিয়ালৈকে প্ৰভাইড কৰিব পৰা নাই কেণ্ডিডেটছবিলাকক তো মাৰ্কশ্বিট আউট কৰিব পৰা নাই বিষয়টো হ'ল কি APSCৰ অফিচত কেইজনমানে খবৰ লৈছিলে তো তেওঁলোকে ক'লে যে কিবা কোৰ্ট কেছেছ চলি আছে তো সেইটো কাৰণে মাৰ্কশ্বিট মানে মাৰ্কছ দিব পৰা নাই ঠিক আছে মেইনছৰ যোৱাবাৰ মেইনছটোৰ কথা কৈ আছোঁ তো সেই তেনেকুৱা কেছেছ চলি থাকে তো সেইটো কাৰণে অকণমান লেট হৈ যায় একচুৱেলি বেলেগ একো নাই এইবোৰ মানে কি হয় কেণ্ডিডেটছবিলাকৰ কিছুমান অকণমান গ্ৰিভেঞ্চেছ থাকে এক্সামটো লৈ পেলাই তো কিছুমান ইছ্যুজ থাকে তো সেইটো কাৰণে তেওঁলোকে কোৰ্ট কেছ কৰিবলগীয়া হয় নিজৰ ৰাইটছৰ কাৰণে আৰু সেই কোৰ্ট কেছ কৰি থাকোঁতে অলপ টাইম কনজিউমিং হৈ যায় কোৰ্টততো গম পাই অলপ টাইম কনজিউমিং হয় প্ৰচেছবোৰ তো সেইটো কাৰণে অলপ লেট হয় বাকী একো নাই ৰিজাল্ট সোনকালে দিব তো আপোনালোকে অল দি বেষ্ট থাকিলে ফিংগাৰ ক্ৰছড তো সোনকালে ৰিজাল্ট দিব আৰু এতিয়া মেইনছৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰক ৰিজাল্ট দিয়াৰ পিছত আৰু ভালকৈ জোৰদাৰ লাগি যাব প্ৰিপেৰেশ্যনত ঠিক আছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আৰু মই ইয়াতে আৰু এবাৰ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ সকলোকে যে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যিমানখিনি আপোনালোকৰ ফ্ৰেণ্ডছ আৰু এক্সপিৰিয়েঞ্চ আছে পৰীক্ষা দিবলগীয়া তো সেইখিনিৰ লগতো মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব যে কিবা যদি ডাউট থাকে বা কিবা যদি মোৰ ভুল হ'ল শুধৰাই দিব আৰু কিবা থাকিলে নিশ্চয় জনাব আৰু মই নিশ্চয়কৈ ৰিপ্লাই দিম ঠিক আছে ফ্ৰেণ্ডছ তো আৰু লগতে মই নট অনলি APSC মই UPSC বা চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ বাকী কম্পিটিভ এক্সামছবিলাকো কভাৰ কৰিবলৈ চেষ্টা কৰিম ইম্পৰ্টেণ্ট কুৱেশ্যনছ দিম MCQছো ষ্টাৰ্ট কৰিম লাহে লাহে ষ্টাৰ্ট কৰি আছোঁ ঠিক আছে তো তাৰ কাৰণে আপোনালোকৰ ছাপোৰ্ট লাগিব ঠিক আছে ছাপোৰ্ট আৰু মৰমখিনি দি থাকিব তো মই আগলৈ ভালকৈ ভিডিঅ'ছ বনাই গৈ থাকিম ঠিক আছে ফ্ৰেণ্ডছ আজিলৈ ইমানতে আপোনালোকৰ পৰা সকলোৰ পৰা বিদায় লৈছোঁ কাইলৈ বা তাৰ পিছত আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম তেতিয়ালৈকে ষ্টে টিউনড আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সকলোৱে ঠিক আছে ফ্ৰেণ্ডছ বাই এণ্ড টেক কেয়াৰ